নমস্কাৰ প্ৰিয় বন্ধুসকল, মোৰ ইউটিউব চেনেল এষ্ট্ৰচৰবলৈ সকলোকে স্বাগতম জনাই আজিৰ দৈনিক ৰাশিফল আৰু পঞ্চাংগখিনি ক'ব লৈছোঁ। আজি হৈছে আহাৰ মাহৰ 24 তাৰিখ, ইংৰাজী জুলাই মাহৰ 9 তাৰিখ, মঙলবাৰ। ভাস্কৰাব্দ হৈছে 1431, শকাব্দ হৈছে 1946, খ্ৰীষ্টাব্দ হৈছে 2024। আজি সূৰ্যোদয় হৈছে ৰাতিপুৱা 4:42:05। সূৰ্যাস্ত হ'ব আবেলি 6:14:43। আজি তিথি হৈছে শুক্লপক্ষৰ তৃতীয়া তিথি, কিন্তু ৰাতিপুৱা 5:21 যোৱাৰ লগে লগে চতুৰ্থী তিথি হ'ব। নক্ষত্ৰ হৈছে অশ্লেষা নক্ষত্ৰ, ৰাতিপুৱা 7:51 থাকিব। যোগ হৈছে অশিক যোগ, কৰণ হৈছে গড়কৰণ। আজি শিশুৰ জন্ম হ'লে কৰ্কট ৰাশি হ'ব, বিপ্ৰ বৰ্ণ হ'ব, দেৱাৰী গণ হ'ব, বৰাহৰ অস্থি হ'ব, বায়ু যোগ হ'ব, অস্তুতৰী চন্দ্ৰ দশা, বিংশোত্তৰী মংগলৰ দশা। ৰাতিপুৱা 7:51:54 যোৱাত সিংহ ৰাশি হ'ব, ক্ষত্ৰিয় বৰ্ণ হ'ব, বান্দৰৰ অস্থি হ'ব, অস্তুতৰী মংগলৰ দশা, বিংশোত্তৰী কেতুৰ দশা। আজি যদি ছোৱালীৰ আদ্য ঋতু হয় 7 দিনীয়া কান্তা যোগ পাব। আজি কাৰোবাৰ মৃত্যু হ'লে একপদ দুখ পাব। আজি অগ্নিকোণত কোনো শুভযাত্ৰা নাই, কিন্তু ৰাতিপুৱা 5:21 যোৱাত নৈৰত কোণত কোনো শুভযাত্ৰা নাই। আজি যদি আমি চাওঁ শুভকৰ্ম দীক্ষা আছে, আৰোগ্য স্নান আছে। আজি পটল খোৱা নিষেধ। ৰাতিপুৱা 5:21 যোৱাত মূলা খোৱা নিষেধ। এতিয়া আহিছোঁ দৈনিক ৰাশিফলখিনি। প্ৰথমতে আহিছোঁ মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকল আজি ৰাজহুৱা কামত ব্যস্ত থাকিব। কিছু বিশ্বাসহানিৰ যোগ দেখা যায়। পেটৰ সৰু সুৰা অসুখ হ'ব পাৰে, সাৱধানে থাকিব। কিছু ক্ষেত্ৰত অপযোগ হ'ব পাৰে, আৰু যদি আমি চাওঁ কেতিয়াবা ৰাজভয় হ'ব পাৰে দিনটোৰ ভিতৰত। যদি চাওঁ আমি শিক্ষাৰ ক্ষেত্ৰত শুভ ফলে লাভ কৰিব। স্বাস্থ্যৰ কিছু উন্নতি হ'ব, কৰ্মপ্ৰাপ্তি যোগ দেখা যায়। পাৰিবাৰিক দিশত অতি শুভ। বিদ্যাত কিছু আনন্দ থাকিব। শুভ ৰং হৈছে ৰঙা ৰং, শুভ সংখ্যা হৈছে 6। এতিয়া আছোঁ বৃষ ৰাশি। বৃষ ৰাশি জাতক জাতিকাসকলৰ আজি উত্তম খাদ্য গ্ৰহণ কৰিব, য'তে গ'লেও উত্তম খাদ্য লাভ কৰিব। উত্তম স্ত্ৰী লাভ হ'ব, ধন লাভৰ যোগ দেখা যায়। য'তে গ'লেও আপুনি সৎবন্ধু লাভ কৰিব, আৰু বন্ধুৰ পৰা কিছু সহায় পোৱা যোগ দেখা যায়, যিহেতু বন্ধুস্থান অতি শুভ বৰ্তমান। স্বাস্থ্যত কিছু সৰু সুৰা অশুভ থাকিব। কৰ্মত সুনাম লাভ কৰিব। পাৰিবাৰিক দিশত অতি শুভ, প্ৰেমত আনন্দৰ যোগ। শুভ ৰং হৈছে বগা ৰং, শুভ সংখ্যা হৈছে 6। এতিয়া আহিছোঁ মিথুন ৰাশিৰ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মৰ উন্নতি, চাকৰিৰ পদোন্নতি যোগ দেখা যায়। স্বাস্থ্যৰ উন্নতি যোগ দেখা যায়। কৰ্ম উন্নতি যোগ দেখা যায়। আৰু কিছু ক্ষেত্ৰত সৰু সুৰা মানহানি, সন্মানহানি, বাধা বিঘিনিও দেখা যায়। গতিকে কিছু ক্ষেত্ৰত সাৱধান থকাটো অতি দৰকাৰ। পাৰিবাৰিক দিশত শুভ ফলে লাভ কৰিব। শুভ ৰং হৈছে হালধীয়া ৰং, শুভ সংখ্যা হৈছে 1। এতিয়া আহিছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতক জাতিকাসকলৰ আজি ছাত্ৰ ছাত্ৰীসকলৰ শুভ দিন। আৰু যিসকল জাতক জাতিকাই আজি গান নাচ এইবোৰত আগবাঢ়িব খোজে, আগবাঢ়িব পাৰিব। সকলোতে সুনাম লাভ কৰিব। পাৰিবাৰিক দিশত অতি শুভ দিন। আজি যদি আমি চাওঁ স্বাস্থ্যৰ কিছু উন্নতি হ'ব, আৰু কিছু ক্ষেত্ৰত উত্তম বস্ত্ৰ, উত্তম ভোগ, সুখ আদি লাভ কৰিব। সকলোতে উত্তম হ'ব। যদি ক'ৰবাত আপোনালোকে যাব ইচ্ছা কৰে, সেউজীয়া গছত বা সৰু গছৰ পুলিত পানী দি যাত্ৰা কৰিব, যিহেতু ভ্ৰমণত কিছু অশুভ আছে। শুভ ৰং হৈছে সেউজীয়া ৰং, শুভ সংখ্যা হৈছে 1। এতিয়া আছোঁ সিংহ ৰাশি। সিংহ ৰাশি জাতক জাতিকাসকলৰ আজি কৌশল আয়ত্ত থাকিব। কিছু ক্ষেত্ৰত আত্মীয় স্বজনৰ পৰা কিছু অসুবিধা হ'ব পাৰে, আত্মীয় বিৰোধ হ'ব। পাৰিবাৰিক দিশত কিছু অসুবিধা যোগ বা অশুভ যোগ দেখা যায়। কৰ্মত শুভ ফলে লাভ কৰিব। স্বাস্থ্যত শুভ ফল লাভ কৰিব। যদি আমি চাওঁ প্ৰেমত আনন্দ, বিদ্যাত শুভ ফল লাভ কৰিব।
শুভ ৰং হৈছে গোলাপী ৰং, শুভ সংখ্যা হৈছে 6। এতিয়া আহিছোঁ কন্যা ৰাশি। কন্যা ৰাশি জাতক জাতিকাসকলৰ নৃত্য গীতত ব্যস্ত থাকিব আৰু নৃত্য গীতত যদি অংশগ্ৰহণ কৰে সকলোতে আগবাঢ়িব পাৰিব, সুনাম বৃদ্ধি হ'ব। কিছু ক্ষেত্ৰত বিপৰীত লিংগৰ পৰা সৰু সুৰা হানি দেখা যায়, কিন্তু বন্ধু লাভ কৰিব, সন্তান শান্তি হ'ব, ধৈৰ্য ধৰিব পাৰিব আপুনি। শুভ ৰং হৈছে কমলা ৰং, শুভ সংখ্যা হৈছে 9। এতিয়া আহিছোঁ তুলা ৰাশি। তুলা ৰাশি জাতক জাতিকাসকলে আজি য'তে গ'লেও সাহসৰ পৰিচয় দিব আৰু লগতে অৰ্থ লাভ, পদোন্নতি, কাৰ্যসিদ্ধি, সৌভাগ্য, সন্মান লাভ এইবোৰ লাভ কৰিব সকলোতে। সকলো ধন প্ৰাপ্তি যোগ দেখা যায় সকলোতে। পাৰিবাৰিক দিশত অতি শুভ, প্ৰেমত কিছু বাধা বিঘিনি দেখা যায়। শুভ ৰং হৈছে কমলা ৰং, শুভ সংখ্যা হৈছে 1। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজি আশাবাদী মনোভাৱ থাকিব, য'তে গ'লেও আশা কৰা মতে ফল পোৱা যোগ দেখা যায়। আশা যেনেকৈ কৰে তেনেকৈ ফল পাব, কিন্তু সৰু সুৰা সুখ থাকিব। অৰ্থ লাভ যদিও আছে, খৰচো বৃদ্ধি যোগ দেখা যায়। অৰ্থ লাভৰ লগতে খৰচ বৃদ্ধি যোগ দেখা যায়। পাৰিবাৰিক দিশত শুভ ফল লাভ কৰিব। বিদ্যাত কিছু খেলি মেলি হোৱা দেখা যায়। স্বাস্থ্যত উত্তম হ'ব। ধন টকা পইচাৰ ক্ষেত্ৰত কিছু ইনকামত বাধা বিঘিনিও দেখা যায়, যদিও ইনকাম হ'ব। শুভ ৰং হৈছে কমলা ৰং, শুভ সংখ্যা হৈছে 2। এতিয়া আহিছোঁ ধনুৰাশি। ধনুৰাশি জাতক জাতিকাসকলে মাতৃ পিতৃৰ পৰা আশীৰ্বাদ লাভ কৰিব আৰু আনৰ পৰাও কিছু আশীৰ্বাদ লাভ কৰিব। সৰু সুৰা ভয় দেখা যায়, চকুৰ অসুখ দেখা যায়, সৰু সুৰা আঘাত প্ৰাপ্তি দেখা যায়, বহুত বেছি নহয়। শুভ ৰং হৈছে কমলা ৰং, শুভ সংখ্যা হৈছে 1। এতিয়া আহিছোঁ মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলে পাৰদৰ্শী ব্যক্তি লগত লগ হ'লে অতি শুভ। আনে সহায় কৰিব, যিকোনো ক্ষেত্ৰত শুভ ফল লাভ কৰিব। পাৰিবাৰিক দিশত শুভ ফল লাভ কৰিব। স্বাস্থ্যৰ উন্নতি যোগ দেখা যায়। ধন টকা পইচা প্ৰাপ্তি যোগ দেখা যায়। জ্ঞান বৃদ্ধি, বিদ্যা বৃদ্ধি, যান বাহন আদি লাভ হোৱা দেখা যায়। শুভ ৰং হৈছে নীলা ৰং, শুভ সংখ্যা হৈছে 6। এতিয়া আহিছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ শিল্পীসকলৰ সুনাম থাকিব। যিসকল শিল্পী আছে, গান নাচ বাজানা যিকোনো ক্ষেত্ৰত আগবাঢ়িলে শুভ ফল লাভ কৰিব, উন্নতি হ'ব। কৰ্ম উন্নতিৰ যোগ দেখা যায়। পাৰিবাৰিক দিশত অতি শুভ, স্বাস্থ্যৰ উন্নতি যোগ দেখা যায়। গতিকে শুভ ৰং হৈছে ক'লা ৰং, শুভ সংখ্যা হৈছে 1। এতিয়া আহিছোঁ মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ নতুন প্ৰেমত সহায় থাকিব। সকলো ঠাইত গ'লে শুভ ফল লাভ কৰিব। আনৰ পৰা সন্তান বা আনৰ পৰা শুভ ফল লাভ কৰিব। সন্মান লাভ কৰিব, আনে সন্মান দিব। সৰু সুৰা ৰোগ হোৱা দেখা যায়। কিছু ক্ষেত্ৰত বাধা বিঘিনিও দেখা যায়। পেটৰ সৰু সুৰা অসুখ দেখা যায়, গতিকে শুভ বুলি ক'ব পাৰি। পাৰিবাৰিক দিশত অতি শুভ। বিদ্যাত সুনাম লাভ কৰিব। শুভ ৰং হৈছে হালধীয়া ৰং, শুভ সংখ্যা হৈছে 6। যিসকল জাতক জাতিকাই আখৰা কষ্টি সৰণি